গধূলি সময়ত কিবা এটা খাবলৈ মন যায়, সদায় বনাবলৈ মন নাযায়, সেইকাৰণে কিনিয়ে খোৱা হয়। কিন্তু আজি ভাবিলোঁ নাই বনাওঁ, আজি বনোৱা কিবা এটাই খাওঁ। কিনা বস্তুটো সদায় খাই থাকোঁ, ঘৰত বনাই খোৱা বস্তুটোৰ আমেজে বেলেগ, হয় নহয় বাৰু? এয়া বনাব লৈছোঁ মই আঙুলি দিয়া পিঠা। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব দেই, মই পিছে বহুত ভাল পাওঁ। পিঠাগুড়ি লৈছোঁ, এইটো কিনা পিঠাগুড়ি হয়, লৈছোঁ আৰু অকণমান তাত নিমখ দিছোঁ আৰু গৰম পানী দি মই এনেকৈ আটা মঠা নিচিনাকৈ মঠি ল'ম। সকলো মানুহৰ বনোৱা পদ্ধতিবোৰ বেলেগ, তো মই নাজানো আপোনালোকে কেনেকৈ বনায়। মই গৰম পানী দিয়ে মঠোঁ। গৰম পানী দি মঠিলে মানে সিজিবলৈও কম টাইম লাগে আৰু অলপ ছফ্টো হয়। এই দেখিছে নহয় ধুনীয়াকৈ এটা ডো বনি গ'ল। এতিয়া মই অকণমানিকৈ এনেকৈ শ্বেপ দি যাম আঙুলি নিচিনাকৈ। আৰু তেনেকৈ গোটেইকেইটা প্ৰথমে মই শ্বেপ কৰি ল'ম। আৰু এইফালে কেৰাহীত পানী গৰম দি থোৱা হৈছে, যিহেতু তাত আমি সিজাব লাগিব। আৰু এইটো মিঠাকৈও বনাব পাৰি, মিঠাকৈ বনোৱা পদ্ধতিটো বেলেগ বাৰু। আজি যিহেতুকে মই নিমখীয়াকৈ বনাম, তো সেইভাগেই দেখাইছোঁ। আৰু এয়া পানীখিনি গৰম হৈ যোৱাত তাতে মই আঙুলিতে পিঠা যিকেইটা বনালোঁ সেইকেইটা মই গোটেইকেইটা দি দিছোঁ একেবাৰতে। বহুত বেছি নাই বনোৱা, সেইকাৰণে একেবাৰতে ধুনীয়াকৈ সিজি যাব। আৰু প্ৰায় মোৰ 4 মিনিট 5 মিনিটমান সময়হে লাগিছে দেই এইকেইটা সিজিবৰ কাৰণে। একদম ধুনীয়া সিজি গ'ল। এয়া চাওক গোটেইকেইটা পিঠা মই দি দিলোঁ। এতিয়া মই এনেকৈ হেতা এপাতেৰে লৰাই দিছোঁ যাতে লাগি নাযাওক ইটোৰ লগত সিটো পিঠা। আৰু পিঠাকেইটা যেতিয়া সিজি গ'ল মই ভালকৈ চাকি ল'লোঁ। আৰু সেইখন কেৰাহীতে দিছোঁ এতিয়া অকণমান তেল, তাত দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া, আৰু লগতে এতিয়া মই দিম আদা আৰু নহৰু অকণমান ৰস, অকণ দিম, বেছি নিদিওঁ, যিহেতু পিঠাৰ পৰিমাণটো কম সেই হেতুকে অকণকৈ দিছোঁ। আৰু আদা নহৰু ৰসখিনি দিও ভালদৰে মই মিক্স কৰি লৈছোঁ। তাৰপিছত দিছোঁ হালধি গুড়া অকণমান আৰু অকণমান নিমখ বহুত বেছি নিদিওঁ, কিয়নো পিঠা আমি ডোটো বনাওঁতেও নিমখ দিছিলোঁ। আৰু অকণমান টমেটো চচ দি এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এতিয়া বইল কৰা পিঠাকেইটা আমি ইয়াতে দি দিম। দি ভালদৰে এনেকৈ মিক্স কৰি ল'ম। আৰু তাত মই দিম গাৰ্নিচিঙৰ কাৰণে আৰু টেষ্টৰ কাৰণে ধনিয়া পাত। এয়া চাওক ধনিয়া পাত দি দিলোঁ আৰু আমাৰ পিঠা একেবাৰে ৰেডি হৈ গ'ল। খাবলৈ টেষ্টি হৈছে বুলিয়ে ক'লে চবেই, ময়ো খাই ভাল পালোঁ। অকণমান স্পাইচি, গধূলি সময়ত খাই ভাল লাগে। আৰু এয়া চাওক আমাৰ পিঠাৰ ফাইনেল লুক। আৰু আপোনালোকে এইটো ৰেচিপি কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।